নমস্কাৰ। আজি মই আপোনালোকলৈ পাকঘৰত থকা বস্তুৰে একেবাৰে কম সময়ত সহজতে বনাব পৰা পিঠাৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে কম বস্তুৰে এই পিঠাটো বনাব পাৰিব, বহুত বেছি সোৱাদ লগা হয়। আহকচোন ভিডিঅ'টোৰ মাজলৈ। এয়া মই পিঠাটোৰ কাৰণে প্ৰথমতে এবাটি পানী দি লৈছোঁ। ইয়াত মই 2 চামুচ জোখত চেনি দি দিম। মিঠা আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব, কম বেছি পৰিমাণেও দিব পাৰিব, আৰু মিঠা বেছি খালে আপোনালোকে বেছিকৈ দিলেও একো নাই। এতিয়া চেনি পানীখিনি মই উতলাই ল'ম। চেনি পানীখিনি আপোনালোকে বেছি উতলাই থাকিব নালাগে। চেনিখিনি ভালদৰে পানীৰ লগত মিহলি হৈ গ'লে তেতিয়াই জানিব চেনি পানীখিনি হৈছে বুলি, বেছি উতলাবই নালাগে। এয়া চেনি পানী উতলিছে দেখিছেনে? এইখিনি আৰু বেছি উতলাই থাকিব নালাগে। এইদৰে চেনিখিনি পানীৰ লগত গলি গ'লেই হৈ যাব। এতিয়া মই এইখিনি নমাই ছাইড কৰি থৈ দিম। এয়া মই এবাটি আটা লৈছোঁ। আপোনালোকে ময়দা খালে ময়দাও ল'ব পাৰিব। পিঠাটো মই আজি আটাৰে বনাম। ইয়াত মই 3 চামুচ পাউডাৰ গাখীৰ দি লৈছোঁ। সামান্য পৰিমাণৰ নিমখ দি লৈছোঁ। ডালচেনি পাউডাৰ দি দিছোঁ। ইলাচি গুড়িও দিব পাৰিব, ইচ্ছা কৰিলে আপোনালোকে যি ভাল পায়। ইয়াত মই 1 পিঞ্চ জোখত দেখিছেনে বেকিং চ'ডা দি দিছোঁ। এতিয়া শুকান বস্তুখিনি এইদৰে মই এবাৰ মিলাই লৈছোঁ। এইদৰে মই মিলাই ল'লোঁ। এতিয়া মই প্ৰথমতে ৰেডি কৰি থৈ দিয়া চেনি পানীখিনি আঙুলিৰে এইদৰে সহ্য কৰিব পৰা গৰম ল'ব। একেবাৰে বেছি গৰমো নিদিব। দি দিছোঁ। এতিয়া এইখিনি ভালদৰে ইয়াতে মিলাই ল'ব লাগিব। একেবাৰে গোটা গোটা নথকাকৈ ভালদৰে মিলাব লাগিব। এতিয়া আৰু ইয়াত মই আধা বাটি পানী লৈছোঁ। আধা বাটি আধা দি লৈছোঁ প্ৰথমতে, দি মিলাই ল'ম। ইয়াত মই গোটেইখিনি পানী দি ল'লোঁ। প্ৰথমতে চেনি পানী এবাটি দি দিছোঁ। এতিয়া আধা বাটি দিলোঁ, 1.5 বাটি পানী দি দিছোঁ। চাই ল'ম, দৰকাৰ হ'লে দিব পাৰিব। এইদৰে কম কমকৈ দি আপোনালোকে মিলাই লৈ ল'ব। কিমানটো জোখত ৰখাব লাগে মই আপোনালোকক কৈ দিম। এইদৰে আপোনালোকে 2-3 মিনিট সময় ভালদৰে মিলাই ল'ব। এইদৰে গোটা গোটা নথকাকৈ মিলাই ল'ব। এতিয়া মই এটা কণী লৈছোঁ কাটা চামুচখনেৰে। প্ৰথমতে এইদৰে ধুনীয়াকৈ এইদৰে লৈ ল'ব। এতিয়া ইয়াতে দি দিছোঁ। এইদৰে আকৌ এইখিনি ভালদৰে মিলাই ল'ব লাগিব। একেবাৰে কণীটো দিও এইদৰে আপোনালোকে ভালদৰে এইদৰে ফেটি ল'ব, কোনো ধৰণৰ গোটা নথকাকৈ। এতিয়া মই এইখিনি চালি ল'ম। যদি অলপ গোটা থাকেও তেতিয়া একেবাৰে মিহি হৈ পৰিব। এয়া দেখিছেনে? এইদৰে চালি ল'ব।
এইদৰে আপোনালোকে বনাই একেবাৰে এমাহলৈ থৈ খাব পাৰিব এই পিঠাটো। এয়া মই চালি ল'লোঁ। এইদৰে চালি ল'লে তেতিয়া গোটা গোটা থাকি নাযায়। এতিয়া মই এইটো জোখত আপোনালোকে ৰখাই দিব লাগিব। এয়া দেখিছেনে, পানীৰ পৰিমাণটোতো মই কৈয়ে দিছোঁ আৰু আটাৰ পৰিমাণটোও কৈ দিছোঁ, একে জোখত আপোনালোকে দি দিব। পিঠাটো বনাম মই এয়া চচৰ বটল এটা লৈছোঁ, পানীৰ বটল ল'লেও হ'ব, যি থাকে ঘৰত সেয়াৰে বনালেও হৈ যাব। এইদৰে মই লৈছোঁ, ইয়াত ভৰাই ল'ম। এইদৰে মই বটলটোত ভৰাই এইদৰে সাপৰটো লগাই লৈছোঁ। এইদৰে সৰু এটা এইদৰে ফুটা কৰি ল'ব। এতিয়া মই পিঠাকেইটা ভাজি যাম। মই কেৰাহীত ৰিফাইন দিছোঁ। ৰিফাইনখিনি বেছি গৰম কৰি নল'ব, অলপ গৰম হওঁতে এতিয়া মই পিঠাটো এইদৰে গেছৰ ফ্লেমটো ল'টো মিডিয়ামত ৰখাব। যেতিয়া হ'ব এইদৰে ওপৰলৈ উঠি আহিব। এয়া দেখিছেনে, ওপৰলৈ উঠি আহি আছে। এইদৰে আপোনালোকে ল' টু মিডিয়ামত 3 মিনিটমান সময় এইদৰে থৈ দিব। এয়া দেখিছেনে, একেবাৰে মচমচীয়াকৈ ভাজিব লাগিব। এতিয়া মই এইদৰে লুটিয়াই দি দিছোঁ। এয়া দেখিছে, এইদৰে লুটিয়াই দি দিছোঁ। এইটো চাইডো এইদৰে লুটিয়াই দি দিছোঁ। ৰংচঙীয়াকৈ ভাজিব লাগিব। এয়া মোৰ প্ৰথম পিঠাটো হৈ গ'ল। এয়া দেখিছেনে, একেবাৰে টেষ্টি পিঠা। আপোনালোকে সহজতে এইদৰে ঘৰত বনাব পাৰিব। এতিয়া মই 2 নম্বৰ পিঠাটো আপোনালোকক দেখাই দিছোঁ। এইদৰে দি দিছোঁ। গেছৰ ফ্লেমটো আপোনালোকে ল' টু মিডিয়ামত ৰখাব দেই। এইদৰে 3 মিনিটমান সময় একেবাৰে নলৰাকৈ থৈ দিব। এতিয়া মই এইদৰে দি দিম। এয়া দেখিছেনে, ধুনীয়া পিঠা এটা আপোনালোকে ঘৰত একেবাৰে সহজতে বনাব পাৰিব। এইদৰে এয়া মোৰ দ্বিতীয় পিঠাটো হৈ গ'ল। এয়া দেখিছেনে, ইমান ধুনীয়া হয়। এতিয়া মই আৰু এটা দেখাই দিছোঁ আপোনালোকক। একেবাৰে সহজতে আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। যেতিয়া হ'ব এইদৰে ওপৰলৈ উঠি আহিব, তেতিয়া মই এইদৰে লুটিয়াই দি দিছোঁ। একো টান নাই, আপোনালোকে এইদৰে বনাব। এয়া মই আপোনালোকক 3টা দেখাই দিলোঁ।
এইদৰে মই গোটেই পিঠাকেইটা ভাজি ৰেডি কৰিম। এয়া মোৰ পিঠা ৰেডি হৈ গ'ল। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে এইদৰে বনাই কণ্টেইনাৰত ভালদৰে ভৰাই বহু দিনলৈ থৈ খাব পাৰিব। এয়া দেখিছেনে? একেবাৰে মচমচীয়া হয়। আপোনালোকে এইদৰে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।